ইকোহিপাত সায়েন্সলৈ তোমালোকক সকলোকে আকৌ এবাৰ পুনৰ স্বাগতম জনাইছো। ইতিমধ্যে তোমালোকে গম পাইছা যে আমি ক্লাছ 11ৰ বায়োলজি আৰু অন্য সায়েন্সৰ সাবজেক্টসমূহৰ বাবে MCQ এটা সিৰিজ লৈ আহিছো আৰু আজি এই ভিডিঅ'টোত পুনৰ মই সেই সিৰিজটোকে কন্টিনিউ কৰিব বিচাৰিছো আৰু আজি আমি যেটো চেপ্টাৰৰ পৰা MCQ খিনি ডিসকাশন কৰিম সেই চেপ্টাৰটো হৈছে বায়োলজিৰ দ্য লিভিং ৱৰ্ল্ড চেপ্টাৰ আৰু এই লেসনটোৰ পৰাই আমি আজি MCQ চাবলৈ চেষ্টা কৰিম। ঠিক আছে আৰু যিখিনি MCQ আজি ক্লাছত ডিসকাশন কৰা হ'ব সেইখিনি এক্সাম পাৰ্সপেক্টিভত প্ৰস্তুত কৰা হৈছে আৰু এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেন্ট হ'ব আৰু মই আশা কৰিছো তোমালোকে এইখিনি সমানে সমানে প্ৰেক্টিসো কৰিবা। ঠিক আছে প্ৰথমটো কোৱেশ্চনলৈ আগবাঢ়িছো বা প্ৰথমটো কোৱেশ্চন হৈছে হু ইজ কনসিডাৰ্ড দ্য ফাদাৰ অফ টেক্সনমি। ফাদাৰ অফ টেক্সনমি বুলি কাক কোৱা হয়? ঠিক আছে প্ৰথম কোৱেশ্চনটো আমাক চাৰিটা অপচন দিয়া হৈছে তো আমি ফাদাৰ অফ টেক্সনমি বুলি কাক চিনি পাওঁ কেৰলাছ লিনিয়াছক। ঠিক আছে তো কেৰলাছ লিনিয়াছক আমি ফাদাৰ অফ টেক্সনমি বুলি চিনি পাওঁ। তেওঁৱে বায়োনমিয়েল নমেনক্লেচাৰৰ যিখিনি প্ৰচিডিউৰ সেইখিনি আমাক দিছিলে হয়নে বায়োনমিয়েল নমেনক্লেচাৰ কি হয় যেনেকৈ আমি কিবা এটা অৰ্গেনিজমক নামাকৰণ কৰো হেতুকে বায়োনমিয়েল নমেনক্লেচাৰ বুলি কোৱা হয় আৰু বায়োনমিয়েল নমেনক্লেচাৰ কোনে দিছিলে কেৰলাছ লিনিয়াছে দিছিলে আৰু তেওঁক সেইকাৰণে আমি ফাদাৰ অফ টেক্সনমি বুলি কওঁ। তো শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ এ। তো ইয়াত এটা ইন্টাৰেষ্টিং ঘটনা আছে তেখেতৰ প্ৰথমতে মানে ষ্টাৰ্টিংত তেখেতৰ নামটো আসলতে কেৰলাছ লিনিয়াছ নাছিলে তেখেতৰ অৰিজিনেল নামটো আছিলে কাৰ্ল ভল লিনি। তেখেতে যেতিয়া বায়োনমিয়েল নমেনক্লেচাৰ দিলে হয়নে আমি জানো যেতিয়া বায়োনমিয়েল নমেনক্লেচাৰ আমি কি কৰো যেতিয়া অৰ্গেনিজম এটা সাইন্টিফিক নেম দিও আমি দুটা ৱৰ্ডত নামটো ৰাখো হয়নে আৰু সেইকাৰণে তেখেতেও কি কৰিলে নিজৰ নামটো দুটা ৱৰ্ডলৈ কনভাৰ্ট কৰি দিলে। প্ৰথমতে আমি তেখেতক কাৰ্ল ভল লিনি বুলি জনা গৈছিলে আৰু যেতিয়া তেওঁ বায়োনমিয়েল নমেনক্লেচাৰ দিবলৈ আৰম্ভ কৰিলে তেতিয়া তেওঁ কি কৰিলে নিজৰ নামটো চেঞ্জ কৰি দুটা ৱৰ্ডত কেৰলাছ লিনিয়াছ বুলি কৰি পেলালে। ইন্টাৰেষ্টিং নহয় নে? এতিয়া আমি 2 নম্বৰ কোৱেশ্চনটোলৈ আগবাঢ়ো সাইন্টিফিক নেম অফ দি প্লান্টস আৰ গিভেন বাই হয়নে আমি প্লান্টস বিলাকক সাইন্টিফিক নেম দিও যেনেকৈ আমি জবা ফুলৰ গছজোপাক কি বুলি কওঁ হিবিস্কাছ ৰোজা চাইনেন্সিছ হয়নে আমি প্লান্টস বিলাকক বা এনিমেলস বিলাকক সাইন্টিফিক নেম দিও। এতিয়া আমাৰ কোৱেশ্চনটো সুধিছে এই চাৰিটা অপচনৰ কোনটো ইনষ্টিটিউটে প্লান্টছক সাইন্টিফিক নেম দিয়ে তো শুদ্ধ উত্তৰটো কি হ'ব ইন্টাৰনেশ্যনেল কোড ফৰ বটানিকেল নমেনক্লেচাৰ আমি শৰ্টত ইয়াক কি বুলি কওঁ শৰ্ট ফৰ্মক ICBN। ঠিক আছে ICBN এ কি কৰে যিমান বিলাক পৃথিৱীত গছ আছে বেলেগ বেলেগ স্পেচিছৰ সকলোকে কি কৰে সাইন্টিফিক নেম দিয়ে আৰু ICBN ৰ হেডকোৱাৰ্টাৰ ক'ত আছে নেদাৰলেণ্ডত। ঠিক তেনেকৈ যদি আমি এনিমেলস বিলাকক চাওঁ ঠিক আছে এনিমেলস বিলাককো সাইন্টিফিক নেম দিয়া হয় তো এনিমেলছৰ কাৰণে যিটো সংস্থাই সাইন্টিফিক নেম দিয়ে সেইটো কি বুলি কোৱা হয় ইন্টাৰনেশ্যনেল কোড ফৰ জুলজিকেল নমেনক্লেচাৰ। ঠিক আছে তো প্লান্টছৰ কাৰণে অপচন এ শুদ্ধ ICBN বা ইন্টাৰনেশ্যনেল কোড ফৰ বটানিকেল নমেনক্লেচাৰ। কুৱেশ্যন নম্বৰ 3 লৈ আমি আগবাঢ়িছো which one of the following statement is correct about biodiversity। তো বায়োডাইভাৰ্চিটি সম্পৰ্কে তলত দিয়া ষ্টেটমেন্ট বিলাকৰ কোনটো শুদ্ধ আমাক সুধিছে ষ্টেটমেন্ট বিলাক পঢ়ি চাও। তো প্ৰথম ষ্টেটমেন্টত কৈছে it is the occurrence of varied type of organism on the earth। তো এটো হৈছে বায়োডাইভাৰ্চিটিৰ ডেফিনেশ্যন হয় নে বায়োডাইভাৰ্চিটি ডাইভাৰ্স মানে কি আমি কি বুজো ভেৰিয়েশ্যন হয় নে আমাৰ পৃথিৱীত বিভিন্ন টাইপৰ হয় নে অৰ্গেনিজম আছে লিভিং অৰ্গেনিজম আছে আৰু সকলোকে একেলগে কি বুলি কোৱা হয় বায়োডাইভাৰ্চিটি বায়ো মিন্স লিভিং ডাইভাৰ্চিটি মিন্স ডিফাৰেণ্ট টাইপস হয় নে ডাইভাৰ্চিটি মিন্স কিমান ভেৰিয়াছ টাইপৰ আমি অৰ্গেনিজম দেখিবলৈ পাওঁ পৃথিৱীত তো এইটোৱে হৈছে শুদ্ধ। ঠিক আছে প্ৰথম ষ্টেটমেন্ট আমি কি পালো শুদ্ধ। তাৰপিছত সেকেন্ড ষ্টেটমেন্টটো পঢ়ি চাও is different kind of the plant animal and organism represent a species হয় নে বেলেগ বেলেগ ধৰণৰ প্লান্ট এনিমেল বা যিকোনো লিভিং অৰ্গেনিজমক আমি স্পেচিছ বুলি কওঁ হয় নে প্ৰত্যেকটো ডিফাৰেণ্ট প্লান্টক আমি এটা বেলেগ বেলেগ স্পেচিছ বুলি কওঁ ঠিক তেনেদৰে এনিমেলকো বেলেগ বেলেগ স্পেচিছ নাম দিও হয়নে তো সেকেন্ড ষ্টেটমেন্টটো কি হ'ব শুদ্ধ হ'ব। The number of species that are known and described range between 1.7 to 1.8 million। এতিয়ালৈকে যিমান স্পেচিছৰ নাম জনা গৈছে সেইখিনি সংখ্যা কিমান হয় 1.7 to 1.8 মিলিয়ন তো এই ষ্টেটমেন্টটো শুদ্ধ। তেতিয়াহ'লে A B C আটাইকেইটাই অপচনে আমি কি পাইছো শুদ্ধ পাইছো বায়োডাইভাৰ্চিটিৰ সম্পৰ্কে তেতিয়াহ'লে আমি অপচন ডি দিয়া আছে অল অফ দি এবভ গোটেই তিনটাই কি হ'ব শুদ্ধ অপচন। ঠিক আছে এতিয়া আমি কুৱেশ্যন নম্বৰ 4 লৈ আগবাঢ়িছো কুৱেশ্যন নম্বৰ 4 ত দিয়া হৈছে সেল ডিভিজন অকাৰ্স blank দিয়া আছে ডেছ ইন প্লান্টস এণ্ড ডেছ ইন এনিমেলস। এতিয়া আমি জানো যে যিকোনো লিভিং অৰ্গেনিজমতে কি হয় সেল ডিভিজন হয়নে লিভিং অৰ্গেনিজম বিলাক গ্ৰ' হ'বলৈ কাৰণে আমি প্ৰায় আটাইবোৰ লিভিং অৰ্গেনিজমতে সেল ডিভিজন দেখিবলৈ পাওঁ
এতিয়া এটো কথা তোমালোকে মনত ৰাখিবা যে প্লান্টছত সেল ডিভিজন কন্টিনিউয়াসলি হৈ থাকে ঠিক আছে প্লান্টজোপা একেবাৰে মৰি নোযোৱালৈকে প্লান্ট বডিজোপাৰ ডেথ হৈ নোযোৱালৈকে তাত আমি সেল ডিভিজন কন্টিনিউয়াসলি দেখিবলৈ পাওঁ কিন্তু আমি এনিমেলছ দেখিবলৈ পাওঁ জানো এনিমেলছ বিলাকত এটা এজৰ পাছত আমি গ্ৰোথটো ৰখি যোৱা দেখিবলৈ পাওঁ গ্ৰোথ ৰখি গৈছে মানে কি সেল ডিভিজন ৰখি গৈছে পাৰ্মানেন্ট সেল আমি দেখিবলৈ পাওঁ হয় না এনিমেলছত তেতিয়া হলে আমি যদি চাওঁ ইয়াৰ অপচন কেইটা প্ৰথমটো দিয়া আছে কন্টিনিউয়াসলি only up to certain age বি দিয়া আছে only up to certain age continuously for animals আৰু সি টো দিয়া আছে continuously for plants and never for animals and ডি দিয়া আছে once আৰু twice শুদ্ধ উত্তৰটো কি হ'ব প্লান্টছৰ কাৰণে কি হ'ব সেল ডিভিজন কন্টিনিউয়াসলি হৈ থাকে ঠিক আছে এটো মিলিছে প্লান্টছৰ কাৰণে সেল ডিভিজন occurs continuously in plants হয় নে আমি উদ্ভিদত কি দেখো কন্টিনিউয়াসলি সেল ডিভিজন হৈ থকা দেখিবলৈ পাওঁ আৰু এনিমেলছৰ অপচনটো কি হ'ব only up to a certain age তাৰ মানে আমি এনিমেলছত কি দেখো এটা নিৰ্দিষ্ট বয়সলৈকেহে সেল ডিভিজন দেখিবলৈ পাওঁ তেতিয়াহলে অপচন এ টো শুদ্ধ হ'ব সেল ডিভিজন occurs continuously in plants and up to a certain age in animals ঠিক আছে খুব ইজি আছে কোৱেশ্চনটো The question number 5 which of the following statement regarding nomenclature in is correct ঠিক আছে nomenclature বিষয়ে কোনটো অপচন কাৰেক্ট হয় সুধিছে nomenclature মানে কি তোমালোকে ইতিমধ্যে গম পাইছা আমি যেতিয়া এটা লিভিং অৰ্গানিজমক নামকৰণ কৰো হয়নে তেতিয়া আমি সেই প্ৰসেসটো কি বুলি কওঁ nomenclature বুলি কওঁ nomenclature কিছুমান কি আছে নিয়ম আছে তো হেখিনি আমাক দিয়া আছে অপচনত আৰু কোনটো শুদ্ধ স্টেটমেন্ট হয় আমাক সুধিছে স্টেটমেন্ট কিটা পঢ়ি চাও এটোত কি কৈছে generic name always begin with capital letter whereas specific name with small letter তো আমি যদি সাইন্টিফিক নেম বিলাক চাও তাৰ যেটো জেনাছৰ নাম হয় না জেনেৰিক নেমটো সদায় ক্যাপিটেল লেটাৰত আৰম্ভ কৰা হয় আৰু তাৰ যেটো স্পেচিছৰ নেম হেতু সদায় স্মল লেটাৰত লিখা হয় ঠিক আছে মই যদি তোমালোকক এক্সাম্পল দিও মেনজিফেৰা ইন্ডিকা হয়নে মেনজিফেৰা ইন্ডিকা কি হয় আমৰ সাইন্টিফিক নেম এতিয়া দেখিছানে ইয়াত আমি জেনাছৰ নামটো এটা ক্যাপিটেল লেটাৰ দি আৰম্ভ কৰিছো এম ক্যাপিটেল যেতিয়া আমি স্পেচিছ ইন্ডিকা স্পেচিছ তাৰ মানে এই স্পেচিছটো ক'ত পোৱা যায় ইন্ডিয়াত পোৱা যায় যেতিয়া আমি ইন্ডিকা বুলি লিখিম তেতিয়া কি কৰিম স্পেচিছটোৰ নামটো আমি স্মল লেটাৰত লিখিম ঠিক আছে এটো মন কৰিবা তেতিয়ালে প্ৰথম স্টেটমেন্টটো শুদ্ধ যে জেনেৰিক নেমটো সদায় নমেনক্লেচাৰত কি হয় ক্যাপিটেল লেটাৰে আৰম্ভ কৰা হয় আৰু স্পেচিছৰ নেমটো সদায় স্মল লেটাৰে লিখা হয় ঠিক আছে Scientific name should be printed in italic তোমালোকে নিশ্চয় যেতিয়া কিতাপত দেখিছা আৰু এনসিআরটি খন খুলতে নিশ্চয় সাইন্টিফিক নেম বিলাক পঢ়োতে দেখিছা সদায় ইটালিকত লিখা হয় ঠিক আছে হেতু এটা নিয়ম হয় সাইন্টিফিক নেম আমি যেতিয়া লিখিম সদায় ইটালিকত লিখিম ঠিক আছে then option C টো কি কৈছে scientific name when typed or handwritten should be underlined এতিয়া মই যেতিয়া হাতেৰে লিখিছো scientific name টো হয় নে আমাৰ নিয়মটো কি হ'ব আমি সদায় সেই নামটো আন্ডাৰলাইন কৰিম ঠিক আছে তেতিয়া হলে নমেনক্লেচাৰৰ সম্পৰ্কে তিনটা অপচনে কি হয় শুদ্ধ হয় আৰু হেতু কাৰণে ইয়াৰ অপচন ডি টোৱে হ'ব অল অফ দি এবভ শুদ্ধ উত্তৰ ঠিক আছে মনত থাকিব এতিয়া আমি কোৱেশ্চন নম্বৰ 6 লে আগবাঢ়িছো কোৱেশ্চন নম্বৰ 6 টোত কৈছে which of the following shows maximum diversity এই চাৰিটা অপচনৰ ভিতৰত কোনটোৱে maximum diversity দেখায় এগেইন ডাইভাৰ্সিটি মানে আমি খুব বেছি ভ্যাৰাইটিজ দেখিবলৈ পাওঁ এটা আমাৰ এনে ধৰণৰ ধাৰণা হয় যে আমি প্লান্টছত বহুত বেছি ভ্যাৰাইটিজ দেখিবলৈ পাওঁ কিন্তু হেতু শুদ্ধ নহয় অপচন 4টাৰ ভিতৰতে আমাৰ শুদ্ধ অপচনটো হ'ব এনিমেলিয়া আমি এনিমেলছৰ মাজত আটাইতকৈ বেছি ডাইভাৰ্সিটি দেখিবলৈ পাওঁ ঠিক আছে তো এতিয়া অপচন শুদ্ধ উত্তৰটো কি হ'ব অপচন বি Question number 7 লে আগবাঢ়িছো question number 7 টো কি কৈছে the scientific name of mango is again অলপ আগতে ডিসকাশন কৰিছোৱে তো আমাক তিনটা অপচন দিয়া হৈছে hibiscus rosa sinensis Mangifera indica Musa paradisiaca obviously ইয়াত শুদ্ধ উত্তৰটো কি হ'ব Mangifera indica যে hibiscus rosa sinensis কিহৰ scientific name হয় জবা ফুলৰ ঠিক তেনেকে Musa paradisiaca কাৰ নাম হয় কলৰ ঠিক আছে বানানাৰ scientific name তো তোমালোকক মই এইখিনিতে কওঁ আমি যদি 1.1 এনসিআরটি কিতাপখন তোমালোকে দ্য লিভিং ওয়ার্ল্ডৰ 1.1 টেবলখন চোৱা তেতিয়ালে তোমালোকে দেখিবা যে ইয়াতে ধৰা এটা এক্সাম্পল দিয়া আছে মেংগোৰ সাইন্টিফিক নেম হয়নে জেনাস কি হয় ফ্যামিলি কি হয় অৰ্ডাৰ কি হয় ক্লাস কি হয় আৰু কোনটো ডিভিজনৰ পৰা বিলং কৰে সকলোখিনি লিখা আছে এই কোৱেশ্চনটো মই এই টেবলখন এটো কাৰণে দিছো এই টেবলখনৰ পৰা প্ৰায় এমসিকিউ অহা দেখিবলৈ পোৱা যায় ঠিক আছে কেতিয়াবা তোমাৰ হাউস ফ্লাই লৈ পিনি কোৱেশ্চন আহি গল উইথ লৈ পিনি তোমালোকে কোৱেশ্চন এটা দেখিবলৈ পাবা তো তেনেকৈ যেনেকৈ মই আগৰ ভিডিওটা তোমালোকক কৈছো যে টেবল এখন কিমান ইম্পৰ্টেন্ট এনসিআরটি ঠিক তেনেকৈ মই দা লিভিং ওয়াৰ্ল্ডৰ টেবল নম্বৰ 1.14 তোমালোকক মনত ৰাখিবলৈ কম ঠিক আছে দেখিছানে আমি এই টেবলখনৰ পৰা আমি এই কোৱেশ্চনটো সলভ কৰিব পাৰিলো ঠিক আছে
তেনেকৈ তোমালোকে কি কৰিবা কিছুমান কমন স্পেচিছৰ সাইন্টিফিক নেমবিলাক মনত ৰাখি ল'বা এই টেবুলখন তোমাৰ ৰাখিবাই আৰু কিছুমান নিজৰ ফালৰ পৰাও এড কৰি ল'বা ঠিক আছে এটা কুৱেশ্যন নম্বৰ 8 কুৱেশ্যন নম্বৰ 2 কি আছে উইথ বিলংছ টু ডিভিজন উইথ কোনটো ডিভিজনৰ পৰা বিলং কৰে আমাক কুৱেশ্যনটোত সুধিছে ঠিক আছে এতিয়া আমাক চাৰিটা অপচন দিয়া হৈছে এনজিওস্পাৰ্ম জিমনোস্পাৰ্মি পয়েচি নন অফ দি এবভ তো ঘেঁহু বা উইথ কোনটো ডিভিজনৰ পৰা বিলং কৰে এগেইন আমি টেবুল নম্বৰ 1.1 তে ইয়াৰ সলিউশনটো পাই যাম হয়নে দেখিছানে উইথ তাৰ ডিভিজন কি হয় এনজিওস্পাৰ্ম হয়নে এনজিওস্পাৰ্ম ইয়াৰ ডিভিজন হয় তাৰ মানে কি হয় ফ্লাৱাৰিং প্লান্টস তেতিয়াহ'লে অপচন কোনটো শুদ্ধ হ'ব অপচন নম্বৰ এ তো সেইকাৰণে তোমালোকে টেবুলখন মনত কৰি ল'বা টেবুলখন খুব ইম্পৰ্টেণ্ট হয় আৰু তাৰ পৰা এটা হলো কুৱেশ্যন নিশ্চয় দেখিবলৈ পাম কুৱেশ্যন নম্বৰ 9 এই কুৱেশ্যনটোত কি সুধিছে আমাক আইডেন্টিফাই দ্য কাৰেক্ট সিকুৱেন্স হয়নে আমি যেতিয়া বায়োলজিক্যাল ক্লাসিফিকেশন কৰো যিকোনো এটা অৰ্গেনিজমৰ আমি যেতিয়া বায়োলজিক্যাল ক্লাসিফিকেশন কৰো কোনটো অৰ্ডাৰ ফলো কৰো সুধিছে আমাক তিনিটা অপচন দিয়া হৈছে আৰু এই কুৱেশ্যনটো মই তোমালোকলৈ আগবঢ়াইছো ঠিক আছে তোমালোকে এই কুৱেশ্যনটো নিজে সলভ কৰিব ট্ৰাই কৰিবা এনচিইআৰটি খনতে ইয়াৰ এনসাৰটো ধুনীয়াকৈ পাই যাবা তোমালোকে আৰু নোৱাৰিলে নিশ্চয় সুধিব পাৰিবা আমি শিকাই দিম হেতু নোৱাৰিলেও ঠিক আছে একো চিন্তা কৰিবলগীয়া নাই কিন্তু মোৰ বিশ্বাস যে তোমালোকে সলভ কৰিবলৈ পাৰিবা আৰু ইয়াৰ এনসাৰ তোমালোকে কমেন্ট সেকশনত নিশ্চয় কমেন্ট কৰিবা ঠিক আছে এটো তোমালোকলৈ আগবঢ়াইছো এজ এ হোমৱৰ্ক আৰু এটো তোমালোকে সলভ কৰিবলৈ ট্ৰাই কৰিবা এতিয়া আমি লাষ্ট কুৱেশ্যনটো আগবঢ়াইছো কুৱেশ্যন নম্বৰ 10 the sum of the total all the chemical reaction occurring in our body is known as তাৰমানে কুৱেশ্যনটো কি সুধিছে আমাৰ শৰীৰত যিমানবিলাক কেমিকেল ৰিয়েকচন হৈ থাকে হয়নে আমি খাদ্য খোৱাৰ পৰা আৰম্ভ কৰি সেইখিনি ডাইজেষ্ট কৰালৈকে বিভিন্ন ধৰণৰ কেমিকেল ৰিয়েকচনৰ প্ৰয়োজন হয় আৰু সেই কেমিকেল ৰিয়েকচনখিনি সাম টোটেলটো কি বুলি কোৱা হয় একেলগে কি বুলি কোৱা হয় গ্ৰোথ বুলি কোৱা হয় নে মেটাবলিজম নে ৰিজেনাৰেশ্যন নে ৰিপ্ৰডাকশ্যন তো গোটেইকেইটা অপচন যদি আমি চাওঁ তেতিয়াহ'লে শুদ্ধ উত্তৰ কি হ'ব অপচন বি মেটাবলিজম হয়নে যিমানখিনি কেমিকেল ৰিয়েকচন হয় আমাৰ বডিত সেইখিনিক আমি একেলগে মেটাবলিজম বুলি কওঁ ঠিক আছে তো এইকেইটা হৈছে দ্য লিভিং ৱৰ্ল্ডৰ পৰা 10টা এমচিকিউ তোমালোকলৈ আগবঢ়ালো আশা কৰিছো তোমালোকে কুৱেশ্যন কেইটা আৰু তাৰ এক্সপ্লেনেশ্যনখিনি বুজি পাইছা অলপ হ'লেও আৰু যদি কিবা বুজি নাই পোৱা কমেন্ট সেকশনত নিশ্চয় সুধিব পাৰিবা আৰু তোমালোকে যদি কিবা কুৱেশ্যন সলভ কৰিব পৰা নাই কমেন্ট সেকশনত জনাবা আমি সেইখিনি একেলগে সলভ কৰিম ঠিক আছে এনেধৰণে আৰু এমচিকিউ ভিডিও তোমালোকলৈ আগবঢ়াই লৈ আহিম আৰু সেইখিনি তোমালোকে চাবলৈ হ'লে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ইকুহিপাতক ফলো কৰিবা নতুন নতুন ভিডিও আহি থাকিব এক্সাম পাৰ্সপেক্টিভত আৰু তোমালোকে সেইখিনি চাবা বুলি আশা থাকিল ধন্যবাদ